বিয়া হয়ে ঘৰৰ পৰা ওলাই যাব লাগিব তো এই কথাটো মই কিহৰ কাৰণে ক'ল আৰু হ'বলৈ কি কৈ আছে প্ৰতিদিনৰ ধাৰাবাহিকখনত আহিবলগীয়া খণ্ডটিতো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিদিনৰ ধাৰাবাহিকখন চাই ভাল পায় তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতি সপ্তাহে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যেহেতু আপোনালোকে নিশ্চয় গম পালে যে মাহঁতৰ অনুমতিৰ অবিহনে তেনেকৈয়ে বিয়াখন পাতি পেলালে অনিৰ্বাণে আৰু অনিৰ্বাণে তেনেকৈ বিয়াখন পাতি পেলোৱাৰ কাৰণে মাকৰ আজি বহুত বেছি খং উঠিব আৰু মাকে এতিয়া অনিৰ্বাণৰ সেইটো কথা মানি নলব আৰু অনিৰ্বাণী তেনেকুৱা এটা ছোৱালী পছন্দ কৰিব আৰু নিজৰ লৰাবলৈ ক'বলৈ লাজ পাব তো সেইটো কথা এতিয়া ক'ব আৰু সেইটো কথা কোৱাৰ লগতে এতিয়া যেহেতু জীয়াজনীয়েতো ভালে নাপায় যে নিজৰ পছন্দ মতে বিয়া কৰাৰ কাৰণে বহুত কথা শুনা আৰু কথা শুনোৱাৰ লগতেও এতিয়া যিবোৰ কাম কইনা আনিলে কৰিব লাগে তো সেইবোৰ কাম এতিয়া বেয়াকৈ কৰিব যাতে এতিয়া অমংগলৰ কিবা চিন পায় আৰু যাতে মাকে আকৌ বেছি খং কৰে তো সেইটো এতিয়া কৰিবলৈ চেষ্টা কৰিব তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব আৰু যেহেতু এতিয়া অনুভূতিক মাৰিবৰ কাৰণে চেষ্টা কৰি আছে সকলো মানুহে অৰ্থাৎ যিবোৰ বেদৰ লগ আছিল ব্যৱসায় কৰা আৰু লগতে বিভিন্ন নজৰ ৰাখিছে আৰু তাৰ বাবে বেদৰ চিন্তা হ'ব আৰু বেদে এতিয়া অনুভূতিক নজৰ ৰাখিব আৰু অনুভূতিক বুজাবলৈ চেষ্টা কৰিব কিন্তু এতিয়া অনুভূতি কোন হয় তো সেইটো কথা এতিয়া ক'ব আৰু অনুভূতি যে কোনো নহয় বেদ তো সেইটো কথা এতিয়া বেদক ক'ব আৰু বেদে বুজাবলৈ চেষ্টা কৰিলে কিন্তু এতিয়া বাৰু বেদৰ কথাবোৰ বুজি পাবনে নাপায় আৰু নে এতিয়া অনুভূতিৰ সন্তানটো জন্ম নহওঁতে বিভানে কিবা এটা কৰিব তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত বা আহিবলগীয়া খণ্ডটিত দেখিবলৈ পাব তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখন চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো লাইক কৰা নাই যদি লাইক এটা কৰি দিব লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে